পদ্ধতিৰ কাৰণে এইখিনি সময় আমি সকলোৱে সহযোগ কৰিম। আমি ৰাইজক আশা ৰাখিছোঁ যাতে সকলোৱে সহযোগিতা আগবঢ়াই যোৱা উচিত। আমাৰ সদাশয় দৰ্শকক অনুৰোধ জনাইছোঁ, খেলপথাৰত উপস্থিত থকা সদাশয় দৰ্শকক অনুৰোধ জনাইছোঁ। ইতিমধ্যে আমাৰ সকলোৰে বাবে প্ৰথমবাৰ অসমৰ ভোলা নামতো সকলোৰে যি উজ্জ্বল নক্ষত্ৰ আমাৰ সকলোৰে গৌৰৱৰ ভূমিকা ইতিমধ্যে আমাৰ মাজত মই হেৰাই গৈছোঁ। গতিকে আমি সকলো দৰ্শকক অনুৰোধ জনাইছোঁ, আমি তেখেতৰ আত্মাৰ শান্তিৰ কাৰণে 1 মিনিট সময় মৌন অৱলম্বন কৰিম। যিহেতু আমি আকস্মিকভাৱে আমি আমাৰ এই খবৰটো আমি পাইছোঁহি, সেই গতিকে আমি খেলখন পোষ্টপন কৰিব নোৱাৰিলোঁ, আমি খেলখন অনুষ্ঠিত কৰিবলৈ লৈছোঁ। তাৰ বাবে আমি দুখিত। যি হওক, আমি খেলখন অনুষ্ঠিত কৰাৰ আগমুহূৰ্তত আমি তেখেতৰ আত্মাৰ চিৰ শান্তি কামনাৰ কাৰণে আমি সকলো ৰাইজকে থিয় হৈ 1 মিনিট সময় মৌন অৱলম্বন কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে অনুৰোধ জনাইছোঁ। আমাৰ মাজত কিছু দৰ্শকক এতিয়ালৈকে আমি ধৰি থকা দেখা পাইছোঁ, তেওঁলোকে যেন তেখেতৰ আত্মাৰ চিৰ শান্তিৰ কাৰণে 1 মিনিট সময়ৰ কাৰণে তেওঁলোকে থিয় হৈ আমাৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে, তাৰ বাবে অনুৰোধ জনাইছোঁ। আৰু এই কাৰ্যসূচীটো চলোৱাৰ বাবে আমাৰ আজিৰ পুৰুষসকলগৰাকীক মই অনুৰোধ জনাইছোঁ।